বঙাইগাঁও জিলাৰ ককিলাত ভুৱা সাংবাদিক প্ৰবঞ্চকৰূপী সাংবাদিকৰ উৎপাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। প্ৰবঞ্চকৰূপী সাংবাদিক বিল্লাল হুছেইনে ৰেচন কাৰ্ডৰ আইডি দিয়াৰ নামত বহু লোকৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ প্ৰবঞ্চক বিল্লাল হুছেইনে AS01DQ7720 নম্বৰৰ চাৰিচকীয়া বাহনত প্ৰেছ লগাই ব্যৱহাৰ কৰাৰ লগতে সমগ্ৰ অসমতে প্ৰবঞ্চনাৰ জাল পেলাইছে। আজি ককিলা বজাৰৰ কেইবাজনো টকা দিয়া লোকে বিল্লাল হুছেইনৰ চাৰিচকীয়া বাহনসহ আটক কৰাত বিল্লাল হুছেইনৰ সমৰ্থক আৰু স্থানীয় লোকৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ককিলা আৰক্ষীয়ে প্ৰবঞ্চক বিল্লাল হুছেইনৰ পিতৃ মোছলেম উদ্দিন আৰু ভাতৃ মহিদুল ইছলামক আটক কৰি থানালৈ লৈ যায়। বিল্লাল হুছেইনে নিজে বিজেপি নেতা আৰু সাংবাদিক বুলি পৰিচয় দি মানুহৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ। ৰেচন কাৰ্ডৰ আইডি দিব নোৱাৰি দীৰ্ঘদিন ধৰি পলাই ফুৰিছিল বিল্লাল হুছেইন। প্ৰবঞ্চক বিল্লাল হুছেইন পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। এইজন প্ৰবঞ্চক বিল্লাল হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে। উল্লেখ্য যে কোনোবাই টকাৰ কথা ক'লে বিল্লাল হুছেইনে তেওঁৰ পৰিয়ালে ভুৱা গোচৰ তৰাৰ অভিযোগ উঠিছে। প্ৰবঞ্চক বিল্লাল হুছেইনৰ ঘৰত মানৱ অধিকাৰ, হিউমেন ৰাইটছ, ভাৰত অধিকাৰ, প্ৰেছৰ ছাইনবোৰ্ড আঁৰি থোৱা আছে। আনকি তেওঁৰ ঘৰত সোমাব খুজিলে অনুমতি লৈহে সোমাব লাগে বুলি স্থানীয় লোকে দাবী কৰে। কি হৈছে ইয়াতে গাড়ী আটকাইছে, আমি বিল্লালৰ তাত পইচা পাওঁ, বিল্লালৰ গাড়ী, বিল্লালৰ ভাইকে গাড়ীটো লৈ পলাই আছে, সেইকাৰণে গাড়ীটো আমি ধৰিছো। কি বিল্লাল সাংবাদিক নেকি? সি ভুৱা সাংবাদিক। কি কৰে বিল্লালে আচলতে? বিল্লালে মানুহৰ পৰা পইচা পাতি লুণ্ঠন কৰে, এয়ে তাৰ বিজনেছ। কি আপোনালোকে পৰা লুণ্ঠন কৰিছে? আমাৰ পৰা লুণ্ঠন কৰিছে। কিমান টকা? 9.5 লাখ টকা। আৰু বহুতৰ পৰা লৈছে? আৰু বহুত মানুহৰ পৰা লৈছে, শুনা পাইছো। বিল্লাল ক'ত আছে এতিয়া? বিল্লাল ক'ত আছে গম নাপাওঁ। কোন চেনেলৰ সাংবাদিক? নাজানো কোন চেনেলৰ সাংবাদিক বা। এইটো গাড়ীটো কাৰ? গাড়ীটো বিল্লালৰ। কি কৰে বিল্লাল? বিল্লাল এনেই একো নকৰে, বেলেগৰ পৰা হয়তো বহুজনে বোলে টকা পায়। একজনে 15 লাখ, একজনে 12 লাখ, একজনে 10 লাখ, এনেকুৱা বহুতেই টকা পায়। আজি সেই হিচাপত আমি ইহঁতৰ পৰা 9.5 লাখ টকা পাব আছো, সেই হিচাপত গাড়ী ইয়াত আটকাই দিছে। আটকাই দিয়াৰ পাছতে প্ৰেছ লিখা চাইছে? হয়, প্ৰেছ লিখাটো পিছত চালো। গতিকে সি বা প্ৰেছ মই নাজানো বা কিহত কাম কৰে সেইটোও নাজানো। প্ৰেছত কাম কৰা বুলি মই আজিহে গাড়ীত চালো। ভুৱা ৰিপৰ্টাৰ? ভুৱা ৰিপৰ্টাৰ? হয় হয়। প্ৰেছ লিখা যায়? বেলেগ গাড়ী, মই ড্ৰাইভিং কাৰ গাড়ী এইটো? কাৰ গাড়ী মই সেইটো ক'ব নাজানো। মোৰ দাদাৰ ঘৰত আছিল, তেনেহ'লে মোৰ দেউতা থানাই আছে, সেইকাৰণে সোনকালে চাবিটো ওচৰতে আছিল, মই লৈ আহিছোঁ। গাড়ীটো আপোনাৰ দাদাৰ? দাদাৰ না কাৰ নামত আছে মই সেইটো সঠিক ক'ব নোৱাৰোঁ। চলাই কোনে সেইটো ক'ব নোৱাৰোঁ মই। আপুনি কৈ আছে? মই আজি লৈছোঁ, এইবিলাক মই একো নাজানো। আপোনাৰ নাম কি? মহিদুল ইছলাম। আৰু আপনার দাদার নাম? আপনার দাদার নাম? মোৰ দাদাৰ নাম বিল্লাল হুছেইন।